ইয়াৰ গুৰিতে কিন্তু আপোনালোক সকলোৱে জানে আপোনালোকে ইতিমধ্যে এইখন কথা আপোনালোকে হৃদয়ংগম কৰিছে যে আপোনালোকে সমাজ সেৱা কৰিবলৈ সময় হৈছে। আজি কিছুমান হাতপুথি আপোনাক দিয়া হৈছে, সেই হাতপুথিখনত গোটেইখিনি বস্তু লিখা আছে আৰু যি প্ৰশিক্ষণ দিয়া হ'ব সেই প্ৰশিক্ষণৰ জৰিয়তে আপোনালোকে নিজৰ যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনি কেনেধৰণে ভালকৈ পালন কৰিব পাৰিব তাৰ কাৰ্যকৰী দিশটো সুন্দৰকৈ লিখা আছে। কিন্তু স্বৰ্গীয় ৰাইজ, মই এষাৰ কথাই ক'ব বিচাৰোঁ, এই হাতপুথিখন বা যিখিনি কথা আপোনালোকক শিকাই দিয়া যাব সেইটো আমাৰ শৰীৰ, কিন্তু আপোনালোকৰ মনোভাৱ যোনটো সমাজখনৰ প্ৰতি সেৱা কৰাৰ যোনটো মনোভাৱ, যি মনোভাৱেৰে আপোনালোকে এই শৰীৰটো পৰিচালনা কৰিব সেই হৈছে এই শৰীৰটোৰ প্ৰাণ। আৰু প্ৰাণ নহ'লে শৰীৰটো থাকি একো লাভ নাই। তাৰ বাবে স্বৰ্গীয় ৰাইজ, মই উপদেশ দিয়াৰ মোৰ দৃষ্টতা নাই, কিন্তু প্ৰায় 3টা দশক চৰকাৰী প্ৰতিনিধিসকলৰ লগত কাম কৰি মই এষাৰ কথা উপলব্ধি কৰিছোঁ যে এছাম এনে লোক থাকে, আমি 3 ধৰণৰ লোক পাওঁ। এছাম এনেধৰণৰ লোক, আপুনি তেওঁলোকৰ লগত, আমাৰ আয়ুক্তসকলৰ লগত বা প্ৰশাসনিক বিভাগৰ লগত আমি আপোনালোকৰ লগত একেলগে মিলি কাম কৰিম। আমি প্ৰথমতেই লগ পাওঁ, যেতিয়া লগ পাই এমাহমানৰ ভিতৰত আমি গম পাওঁ। কিছুমান থাকে প্ৰ'এক্টিভ বুলি কয়, উদ্যোগ, উদ্যম, উৎসাহ, উদ্দীপনা, আবেগ, অনুভূতি, অনুৰাগ তেওঁলোকৰ মনত বহুত বেছি। ছাৰ এইটো কেনেকৈ কৰিম, কেনেকৈ কৰিব লাগে, মোৰ গাঁওখনত আজি কেতিয়াবা এই পৰিসৰৰ ভিতৰত নাথাকিলেও যে নহয় ছাৰ, মোৰ গাঁওখন বা মোৰ এই জেগাটোৰ মোৰ পঞ্চায়তটো মই ঠিক কৰিব লাগিব বা মোৰ মানুহখিনি যোনে মোক জয়যুক্ত কৰিছে অকল সেইখিনি নহয়, বাকীখিনি লোকৰ কাৰণেও মই কাম কৰি মোৰ পঞ্চায়তটো ভাল হ'ব লাগে। সেইটো এছাম। দ্বিতীয় চাম হ'ল, ছাৰ এইটো নহ'ল, মই ইমান কষ্ট কৰি মই ইলেকশ্যন জিকিলোঁ, মোক চৰকাৰে এইটো দিয়া নাই, মোক সেইটো দিয়া নাই, মই ৰাইজৰ ওচৰলৈ গ'লে মোক ৰাইজে কেটকেটকৈ ধৰে, মোৰ হাতত পইচা নাই, মোৰ হাতত টকা নাই, মই গভৰ্ণমেণ্টৰ প্ৰতিনিধি হোৱা স্বত্বেও মোক এইটো নিদিলে, সেইটো নিদিলে, মই কাম কেনেকৈ কৰিম, মোক যদি এইটো নিদিয়ে। দ্বিতীয় পক্ষ। তৃতীয় পক্ষ হ'ল জেওৰাৰ মাজত কেতিয়াবা ইপিনে কেতিয়াবা সিপিনে। হঠাৎ তেওঁ বহুত বেছি আগ্ৰহী হৈ যায়, হঠাৎ তেওঁ একেবাৰে ডাউন হৈ যায়। বহুতো সংঘৰ্ষৰ মাজেদি আপোনালোক আগবাঢ়ি যাব লাগিব। আৰু এষাৰ কথাতে কয় যে যিসকল মানুহে বা যিসকল ব্যক্তিয়ে এই মুকুটটো পিন্ধাৰ, যিসকল ব্যক্তিয়ে এই মুকুটটো পিন্ধাৰ আগ্ৰহ কৰে, সেইসকল ব্যক্তিৰ মুকুটটোৰ তলত যিটো মূৰ থাকে, সেই মূৰটো কিন্তু শান্তিৰে থাকিব নোৱাৰে। আৰু আপোনালোকে বা আমি সকলোৱে ৰাইজৰ প্ৰতিনিধিয়ে আজি আপোনালোকক জয়যুক্ত কৰিছে, আপোনালোকে কিন্তু এটা মুকুট পিন্ধিবলৈ গৈ আছে। ৰাইজৰ আপোনালোক সৰ্বেসৰ্বা, কিবা এটা অসুবিধা হ'লে আপোনালোকৰ ওচৰলৈ যাব। মহিলাসকলক বিশেষকৈ কওঁ, সকলো মহিলা তেনেকুৱা নহয়। ৰাতিপুৱা ঘৰ গৈ ওলাব, আপোনালোকৰ বহুতো ঘৰৰ ৰেচপনচিবিলিটি থাকে, বহুতো দায়িত্ব থাকে। সেইটো সময়ত যদি ধমকি দি দিয়ে যে দেখা নাই নেকি মোৰ ঘৰত ইমানখিনি কাম আছে, ৰাতিপুৱাই আহিব ওলালি আহিব, আপুনি ৰাইজৰ প্ৰতিনিধি। সেইখিনি সময়ত কিন্তু ৰাইজৰ প্ৰতিনিধি হৈ থাকিব লাগিব, যিহেতুকে আমি ৰাইজৰ প্ৰতিনিধি হৈ হ'ম বুলি তেওঁলোকৰ ওচৰত ভাবিছোঁ। মই এই হাতপুথিখনত লিখা কথাখিনি নকওঁ। মই 3টা দশক প্ৰতিনিধিসকলৰ লগত কাম কৰি যিখিনি উপলব্ধি, যোনবোৰ কথা কিতাপত লিখা নাই, মই সেই কথাবোৰ আপোনালোকৰ লগত বেছিকৈ পাতিম। দ্বিতীয়তে, এই উদ্যোগ, আবেগ, অনুৰাগ, অনুভূতি এইবোৰ লাগি থাকিব। আবেগ যদি নাথাকে তেতিয়াহ'লে আমি মেচিনত পৰিণত হ'ম। পাৰ্টিৰ কাম আমি কৰিম,
সকলোৱে কিন্তু সেইখিনি আমাৰ দোকানখন কৰিব লাগিব। কিন্তু এটা কথা, আপুনি যদি সিদ্ধান্ত লয়, আপুনি কিন্তু সমগ্ৰ দেশখনৰ বাবে এটি নিদৰ্শন কৰিব পাৰে। উদাহৰণস্বৰূপে কওঁ, পুনাৰ ওচৰত হাৱৰী নামৰ এখন গাঁও আছে। আপোনালোকক লৈ যাব কেতিয়াবা ভিজিটত আপোনালোকক লৈ যাব। সেইটোৰ জেগাত পোপট লাও পোপাট পোপাট নামৰ এজন গাঁও প্ৰধান আছিল। সেই গাঁও প্ৰধানজন বেছি পঢ়া শুনা নহয়। গাঁও প্ৰধানজনে এষাৰ কথা উপলব্ধি কৰিলে যে তাত পানী নাই আৰু লাহে লাহে মহাৰাষ্ট্ৰৰ সেই অঞ্চলটো খেতিয়কসকলে আত্মহত্যা কৰিবলৈ ধৰিছে পানী নোহোৱাৰ বাবে। চৰকাৰৰ ওচৰলৈ গ'ল, নিজৰ পাৰ্টীৰ মানুহৰ ওচৰলৈ গ'ল, ইলেকশ্যন খেলি পেলাই পঞ্চায়তৰ প্ৰতিনিধি হ'ল। তেতিয়া শাসনাধীষ্ঠ চৰকাৰৰ ওচৰলৈ যেতিয়া গৈ তেওঁলোকে কৈছে এই গোটেই প্ৰকল্পটোত বহুত কোটি টকা লাগিব। আমাৰ সহানুভূতি আপোনাৰ লগত আছে হয়, কিন্তু কিমান 100 কোটি টকা আমাক চব পঞ্চায়তে আমি ভগাই দিব লাগিব, কিমান 100 কোটি টকা আপোনাক দিব নোৱাৰে। পোপাট ডাঙৰীয়াই কি কৰিলে, গোটেই পঞ্চায়তৰ মানুহখিনি একত্ৰিত কৰিলে, ক'লে যে ছাৰ তাত মহাৰাষ্ট্ৰৰ পাহাৰ যোনবোৰ আছে, পাহাৰবিলাকত গছ গছনি কম, তাত এনেকুৱা উদম উদম পাহাৰবোৰ বেছি। সেই তাত আমি কেৱল পাহাৰৰ তলত এনেকৈ নলা খান্দি দিম, নলা খান্দি আমি গাঁৱৰ লগত কুঁৱা বনাম আৰু বৰষুণ আমি 2 মাহ পাওঁ।